ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ দৰ্শকসকলৰ বাবে কিয়নো দেখিবলৈ পোৱা গৈছে এটা বাংলাদেশী বুলি বিতৰণ কৰা প্ৰতিগৰাকীকে হৰহ সংখ্যকে এতিয়া আৰক্ষী এৰি দিবলৈ বাধ্য হৈছে তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে পুৱতি নিশা আমচুৰ সহযোগত দুগৰাকীকৈ মহিলাক বাংলাদেশৰ পৰা লৈ অহা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে খবৰ নিদিয়াকৈ গোৱালপাৰাৰ এটা প্ৰান্তত দুগৰাকীকৈ মহিলাক এৰি থৈ গৈছে যি দুগৰাকী মহিলা আছিল 7 দিনৰ পূৰ্বে বিদেশী বুলি চিনাক্ত কৰা হৈছিল বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল আনহাতে মৰিগাঁৱৰ এগৰাকী শিক্ষক খাইৰুল ইছলামক ইতিমধ্যে বাংলাদেশলৈ বিতৰণ কৰাৰ পাছতো খাইৰুল ইছলামক এতিয়া প্ৰেৰণ কৰা হৈছে বাংলাদেশৰ পৰা ঘৰলৈ প্ৰেৰণ কৰি দিয়া হৈছে উভতাই লৈ অহা হৈছে ঠিক এনেদৰে আন কেবাগৰাকীও বাংলাদেশী বুলি বিতৰণ কৰা লোকক এতিয়া অসমলৈ ঘূৰাই অনা হৈছে তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ সংখ্যালঘু দল সংগঠনে মাত মাতিছে নেমসু সভাপতি বদৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে যে এয়া সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিফলন এয়া প্ৰমাণ হৈছে যে তেওঁলোক আসলতে বাংলাদেশী নাছিলেই কেৱল মুছলমান হোৱাৰ বাবে কেৱল সংখ্যালঘু হোৱাৰ বাবে তেওঁলোকৰ ওপৰত বাংলাদেশীৰ দৰে বুজা জাপি দিয়া হ'ল আৰু তাৰ পাছত বাংলাদেশলৈ বিতৰণ কৰি দিয়া হ'ল এই কথাই এতিয়া প্ৰমাণ কৰিছে চৰকাৰৰ এনে নীতি বিৰুদ্ধ কথা প্ৰমাণ কৰিছে বুলি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো বাংলাদেশী বুলি বিতৰণ কৰা ইজনৰ পাছত সিজনক এতিয়া আৰক্ষীয়ে এৰি দিবলৈ বাধ্য হৈছে বাংলাদেশী বুলি আটক কৰা খাইৰুল আৰু ৰহিমাক এৰি দিছে আৰক্ষীয়ে তাৰ পাছতে এতিয়া দল সংগঠনৰ প্ৰতিক্ৰিয়া 7 দিনৰ পাছত বাংলাদেশৰ পৰা ঘূৰাই অনা হ'ল হাজেৰা খাতুন আৰু সুনা বানু নামৰ দুগৰাকী মহিলাক এয়া সত্যৰ জয় হৈছে বুলি মন্তব্য কৰিছে নেমসু সভাপতি বদৰুল ইছলামে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশী সজাই এফালৰ পৰা ভাৰতীয় মুছলমানক বাংলাদেশী জোৰ জুলুমকৈ সজোৱা হৈছে আৰু তাৰ পাছত এইকেইটা ঘটনাই চৰকাৰৰ ব্যৰ্থতা প্ৰমাণ কৰিছে বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে নেমসু সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বাংলাদেশী বুলি বিতৰণ কৰা ইজনৰ পাছত সিজনক এতিয়া আৰক্ষীয়ে এৰি দিছে আৰু যদিহে তেওঁলোক প্ৰকৃতাৰ্থত বাংলাদেশী আছিল তেনেহলে আৰক্ষীয়ে কিয় এৰি দিবলগীয়া হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বাংলাদেশী বিতৰণৰ নামত ৰাজ্য চৰকাৰে যে নাটক কৰিছে সেই কথা প্ৰমাণ হৈছে বুলি উল্লেখ কৰিছে এতিয়া সংখ্যালঘু দল সংগঠনৰ নেতাসকলে এইবাৰ প্ৰথমতে মৰিগাঁৱৰ এগৰাকী শিক্ষক খাইৰুল ইছলামক বাংলাদেশী বুলি বিতৰণ কৰি দিয়া হৈছিল বাংলাদেশলৈ প্ৰেৰণ কৰি দিয়া হৈছিল আৰু তাৰ পাছত বাংলাদেশৰ পৰা এতিয়া পুনৰ উভতাই লৈ অহা হৈছে তেওঁ আনহাতে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ দুগৰাকী মহিলা 4 সন্তানৰ মাতৃ দুয়োগৰাকী মহিলাক নিশাৰ ভাগত গোৱালপাৰাত আৰক্ষীয়ে এৰি থৈ গৈছে এয়া কি লৰা ধেমালি এয়া সংখ্যালঘু জনতাৰ ওপৰত কিহৰ লতি ঘটি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি এক প্ৰকাৰ চাঞ্চল্য অব্যাহত থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নেমসু সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নেমসু সভাপতি বদৰুল ইছলামৰ মন্তব্য শুনাই লৈছো খবৰটো শুনি ভাল লাগিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ ভাৰতৰ সিপাৰে তেওঁলোকে নো মেন্স লেণ্ডত থৈ আহিছিলে বাংলাদেশৰ তেওঁলোকক উভতাই দিয়া হৈছে বাংলাদেশৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকী আৰম্ভ কৰি বিভিন্নজনক তেওঁলোকৰ ঘৰলৈ যাব দিয়া হৈছে আৰু মোক সেইকাৰণে ভাল লাগিছে যে আজি ন্যায়ৰ জয় হৈছে আজি সত্য গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে আজি ভাৰতবৰ্ষৰ সংবিধানৰ জয় হৈছে গৃহ বিভাগে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে কিছুমান ব্যক্তিৰ গোচৰ চলি আছে আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো নথিপত্ৰ তেওঁলোকৰ আছিল তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰতীয় নথিপত্ৰ থকাৰ পিছতো ভাৰতত জন্মগ্ৰহণ কৰাৰ পিছতো একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক অত্যাচাৰ চলোৱা হ'ল মানসিক অত্যাচাৰ চলোৱা হ'ল আনকি তেওঁলোকৰ যি আত্মমৰ্যাদা মান মৰ্যাদা এইবোৰত তেওঁলোকে চৰকাৰে হাত দিলে তেওঁলোকৰ সীমান্ত যি বিভাগ আছে আৰক্ষী বিভাগ আছে এই বিভাগে দিলে মানুহৰ আত্মমৰ্যাদালৈ খেলাৰ কাৰো অধিকাৰ নাই মানুহৰ আত্মসন্মান লৈ খেলাৰ কাৰো অধিকাৰ নাই আজি আপোনালোকে লাজ পাইছে না নাই আজি লাজ পাব লাগে আপোনালোকে যে ভাৰতবৰ্ষত আইন ব্যৱস্থা আছে
সত্য বোলা এটা বস্তু আছে, ন্যায় বোলা এটা বস্তু আছে, আৰু ন্যায়ৰ জয় সদায় হয় আৰু অন্যায় সদায় পৰাজয় হয়। গতিকে ইয়াৰ দ্বাৰা আৰু এটা প্ৰমাণ হ'ল যে চৰকাৰখনে মুছলমান মানুহক বাৰম্বাৰ যি সন্দেহযুক্ত বাংলাদেশী বুলি যি টাৰ্গেট কৰি আহিছে, অত্যাচাৰ চলাই আহিছে, এয়া তাৰ অন্যতম আৰু এটা প্ৰধান কাৰণ। গতিকে এইবোৰ বন্ধ হ'ব লাগে আৰু যিসকলে এই ভাৰতীয় নাগৰিকসকলক লৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নিশাই কোনো জাননী নিদিয়াকৈ, কোনো নটিচ নিদিয়াকৈ আৰু অত্যাচাৰ কৰিলে, কিছুমানক খাবলৈ দিয়া নহ'ল আৰু মাৰপিট কৰা হ'ল, সেইসকলৰ ওপৰত এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'ব লাগে। আমি উচ্চ ন্যায়ালয়ক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা হাতত লোৱাৰ কাৰণে আমি ইতিমধ্যে আজি আমি আবেদন জনাম যাতে যিসকল লোকে এওঁলোকক মুছলমান বুলি টাৰ্গেট কৰি এওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে, তেওঁলোকে মানুহৰ যি অধিকাৰ, মানৱ অধিকাৰ আইন তেওঁলোকে উলংঘা কৰিছে। গতিকে আইন উলংঘাকাৰীৰ দোষী কিন্তু শাস্তি হ'বই লাগিব। আৰু এতিয়া অসমৰ ৰাইজে জানিব বিচাৰিছে যে এয়া কিয় কৰা হ'ল। চৰকাৰৰ বাবে এয়া আৱেগ সৃষ্টি কৰাৰ এটা ঢৌ হ'ব পাৰে, চৰকাৰৰ বাবে এয়া নাটক হ'ব পাৰে, কিন্তু আমাৰ বাবে সেয়া নাটক নহয়, আমাৰ বাবে সেয়া আত্মমৰ্যাদা আৰু ন্যায়ৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে অন্যায় বন্ধ কৰিবলৈ আমি গৃহ বিভাগক আমি আহ্বান জনাইছোঁ, মানুহৰ জীৱন লৈ এনেকুৱা ধৰণৰ খেল খেলিব নালাগে। আপোনালোকে কাৰ জৰিয়তে এটা সম্প্ৰদায়ক আচল বাংলাদেশীক, কাৰ জৰিয়তে আপোনালোকে আচল বাংলাদেশীক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে আৰু যিসকল ভাৰতীয় মুছলমান তেওঁলোকক আপোনালোকে শাস্তি কৰিছে। গতিকে এইবোৰ বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আকৌ কৈছোঁ, আজি ন্যায়ৰ জয় হৈছে আৰু ন্যায়ৰ জয় হৈ থাকিব, অন্যায় সদায় পৰাজয় হ'ব। খবৰটো শুনি ভাল লাগিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ ভাৰতৰ সিপাৰে তেওঁলোকে ন' মেন্স লেণ্ডত থৈ আহিছিলে বাংলাদেশৰ, তেওঁলোকক উভতাই দিয়া হৈছে বাংলাদেশৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিছে। আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকী আৰম্ভ কৰি বিভিন্নজনক তেওঁলোকৰ ঘৰলৈ যাব দিয়া হৈছে। আৰু মোক সেইকাৰণে ভাল লাগিছে যে আজি ন্যায়ৰ জয় হৈছে, আজি সত্য গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, আজি ভাৰতবৰ্ষৰ সংবিধানৰ জয় হৈছে। গৃহ বিভাগে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে। কিছুমান ব্যক্তিৰ গোচৰ চলি আছে আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো নথি পত্ৰ তেওঁলোকৰ আছিল। তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো, ভাৰতত জন্মগ্ৰহণ কৰাৰ পিছতো একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক অত্যাচাৰ চলোৱা হ'ল, মানসিক অত্যাচাৰ চলোৱা হ'ল, আনকি তেওঁলোকৰ যি আত্মমৰ্যাদা, মান মৰ্যাদা, এইবোৰত তেওঁলোকে চৰকাৰে হাত দিলে। তেওঁলোকৰ সীমান্ত যি বিভাগ আছে, আৰক্ষী বিভাগ আছে, এই বিভাগে দিলে। মানুহৰ আত্মমৰ্যাদালৈ খেলাৰ কাৰো অধিকাৰ নাই, মানুহৰ আত্মসন্মান লৈ খেলাৰ কাৰো অধিকাৰ নাই। আজি আপোনালোকে লাজ পাইছেনে নাই? আজি লাজ পাব লাগে আপোনালোকে যে ভাৰতবৰ্ষত আইন ব্যৱস্থা আছে, সত্য বোলা এটা বস্তু আছে, ন্যায় বোলা এটা বস্তু আছে, আৰু ন্যায়ৰ জয় সদায় হয় আৰু অন্যায় সদায় পৰাজয় হয়। গতিকে ইয়াৰ দ্বাৰা আৰু এটা প্ৰমাণ হ'ল যে চৰকাৰখনে মুছলমান মানুহক বাৰম্বাৰ যি সন্দেহযুক্ত বাংলাদেশী বুলি যি টাৰ্গেট কৰি আহিছে, অত্যাচাৰ চলাই আহিছে, এয়া তাৰ অন্যতম আৰু এটা প্ৰধান কাৰণ। গতিকে এইবোৰ বন্ধ হ'ব লাগে আৰু যিসকলে এই ভাৰতীয় নাগৰিকসকলক লৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নিশাই কোনো জাননী নিদিয়াকৈ, কোনো নটিচ নিদিয়াকৈ আৰু অত্যাচাৰ কৰিলে, কিছুমানক খাবলৈ দিয়া নহ'ল আৰু মাৰপিট কৰা হ'ল, সেইসকলৰ ওপৰত এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'ব লাগে। আমি উচ্চ ন্যায়ালয়ক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা হাতত লোৱাৰ কাৰণে আমি ইতিমধ্যে আজি আমি আবেদন জনাম যাতে যিসকল লোকে এওঁলোকক মুছলমান বুলি টাৰ্গেট কৰি এওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে, তেওঁলোকে মানুহৰ যি অধিকাৰ,